জানে যে এইবেলি যিটো ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানী অকস্মাতে 2-3 দিনতে বহুত বানপানী হৈছে আৰু ইতিমধ্যে আমাৰ চৰ অঞ্চলৰ সকলো স্থান পানীৰ তলত বুৰ গৈছে। কেৱল কেইটামান ৰিচ প্লেটফৰ্ম যেনেকৈ আমাৰ বাঘপাৰা, চেংৰালগা, চাইলধৰা, তাৰপিছত পাঠাকাটা, ফুলকাকাটা, এই কিছুমান চৰ অলপ এটা সৰু সৰু প্লেটফৰ্ম, তাত গৰু, ছাগলী, মানুহ, মহ ইত্যাদি সকলো লৈ তেওঁলোকে অৱস্থান কৰিছে। আপোনালোকে দেখা পাইছে। আমি বিশেষ একো দিব পৰা নাই। আমাৰ চৰকাৰী ফালৰ পৰা আমাৰ আজি গৰুৰ অৰ্ডাৰটো দিব, আহি পাইছে বস্তু। তাৰপিছত তিৰফল দিয়াৰ কথা আলোচনা হৈছে, তিৰফলো দিব আৰু হেণ্ড টিউবৱেলো দিব চৰৰ মানুহ পানী খোৱাৰ কাৰণে। আৰু আজি মই আহোঁতে এনেই সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে অকণমান বিস্কুট কেইপেকেটমান আনিছোঁ, যে ল'ৰা ছোৱালীবিলাকক অলপ কিবা এটা দিব লাগে। সেইবুলি প্ৰতিটো চৰত গৈ আছোঁ। মই যিমান চৰ আছে ইয়াত আমাৰ চাইলধৰাত কমচে কম 9টামান কেম্প আছে, গোটেইকেইটা কেম্পত যাম। তাৰপিছত আৰু বিভিন্ন চৰ আছে, কলচাভাঙ্গা, ৰৌখোৱা, ৰামভৰি, খাউনখোৱা, সকলো চৰতে যোৱাৰ কাৰণে প্ৰয়াস কৰিছোঁ। কিন্তু আজি প্ৰথম আমি এইখিনিত আহিছোঁ। আৰু আমাৰ নামদানি অঞ্চলতো ঠিক তেনেদৰে দেখা পাইছে, মাথাউৰিৰ অৱস্থা বেয়া, বানপানীয়ে মানুহৰ ঘৰ বাৰী উঠাই লৈছে, বহুত অৱস্থা বেয়া। আমাৰ মাথাউৰিৰ অৱস্থা বৰ্তমান কেনে? অৱস্থা খুবেই বেয়া, খুবেই বেয়া। যোৱাকালি ৰাতিও আমি কাম কৰিছোঁ তাত, পৰহি দিনা ৰাতিও কাম কৰিছোঁ, আজিও দিনে নিশাই তাতে কাম চলি আছে। ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰৰ লগত এইমাত্ৰ কথা হ'ল, তেওঁ আহি পাব। SDO সব তাতে কেম্প পাতি ৰৈ আছে। আমাৰ PWDৰো মানুহ তাত আছে, ENDৰো মানুহ আছে, গোটেই ৱাটাৰ ৰিচোৰ্চৰ মানুহ আহি তাতে কাম কৰি আছে। আৰু আমাৰ স্থানীয় মানুহে খুব সহায় কৰিছে। স্থানীয় মানুহবিলাকেও বিনা পইচাতে তাত হাজিৰা হিচাপে কাম কৰি আছে। বহুত কাম চলি আছে আৰু কি। আমি আশা কৰিছোঁ যেনে তেনে আমি মাথাউৰিটো ৰখাব পাৰিম।